যেহেতু আজিকালি দেখা গৈছে প্ৰায় মানুহৰ RCC বিল্ডিং, RCC ৰড, চিমেণ্ট আৰু কংক্ৰিট RCC বিল্ডিংবোৰত তাপমাত্ৰা বেছিকৈ হয়। সেইকাৰণে চিমেণ্ট আৰু লোহাৰে বনোৱা ঘৰ অধিক তাপ শোষণ কৰে। সেইকাৰণে RCC বিল্ডিংবোৰ অধিক গৰম হয়। সেইকাৰণে RCC বিল্ডিং ছাদৰ ওপৰত গুল্ম প্ৰকাৰৰ উদ্ভিদবোৰ ৰোপণ কৰি বা শাক পাচলি বা বাগিচা বনোৱা সেউজীয়া পৰিৱেশ সৃষ্টি কৰিব পাৰে, যাৰ ফলত বিল্ডিং ভিতৰত থকা পৰিয়ালটো গৰমৰ পৰা বহুখিনি সকাহ পোৱা যায়। তোমালোকে দেখিছা মই মাটি ঘাঁহ এইবিলাক দিছোঁ, দেখিছা? ইটোৰ বদলে তোমালোকে গছ ৰুই দিব পাৰা। গছ দিব পাৰা, বহুতখিনি দিব পাৰা। গছটো ৰুই দিলে অক্সিজেন পাম, ঘৰটো ঠাণ্ডা থাকিব আৰু বায়ু চায়ু পাম আমি।